হুয়তি কয় চেনেহৰ মুগাৰে মুহুৰা ঐ তাতো কয় চেনেহৰ। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 4 দিন। 9 এপ্ৰিলত ৰাজ্যবাসীয়ে সাব্যস্ত কৰিব গণতান্ত্ৰিক অধিকাৰ। গণতন্ত্ৰৰ এই বৃহৎ উৎসৱৰ বাবে সাজু হৈছে প্ৰতিজন ভোটাৰ। ইফালে নিৰ্বাচনৰ ঠিক পিছতে আহি আছে চেনেহৰ ৰঙালী বিহু। নিৰ্বাচনৰ গৰম বতাহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে বিহুৰ কৰ্মশালা। কামৰূপ জিলাৰ সদৰ আমিনগাঁৱতো অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা। ঢোল পেপাৰ মাতত মুখাৰিত আমিনগাঁও। বিহু সম্ৰাজ্ঞী ৰিজুমণি দাসৰ নেতৃত্বত চলি আছে কৰ্মশালাখন। বহুত ভাল কৰ্মশালা, কাৰণ আমি নিৰ্বাচনৰ লগে লগে কৰ্মশালাটো খুব ভালকৈ চলি আছে। আৰু নিৰ্বাচন যদিও আহিছে, আমাৰ ল'ৰা ছোৱালীখিনি নাচিবলৈও তেনেকেও আহিছে। ৰঙালী বিহুৰ লগে লগে নিৰ্বাচনো চলি আছে। ল'ৰা ছোৱালী শতাধিক হৈছে। আমাৰ ঢোলৰ চেও, গান, যোজনা, গগনা, সুতুলি কেনেকে বজায় এইবোৰ। তাৰে সেইটো আপোনাৰ জোনবেৰি কোনটো কয়, ঢোলবেৰি কোনটো, আপোনাৰ আৰু গামখাৰু, এইবোৰ মানে কেনেকে পৰিধান কৰিব লাগে, কেনেকে কি নাম খোপাৰ কেইটা লিহিৰ খোপা আছে, তেনেকুৱা নামবোৰ নাজানে। আৰু সেইবোৰ মানে শিকাই দিয়া হৈছে, কাৰণ বহুত সংখ্যক ল'ৰা ছোৱালী নামবোৰ নাজানে। সেইটো কাৰণে কণ কণ শিশু চেমেনিয়াকে ধৰি বহু যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে কৰ্মশালাখনত। কৰ্মশালাত বিহু নৃত্যৰ লগতে ঢোল বাদনৰো প্ৰশিক্ষণ দিয়া হৈছে। খুবেই ভাল চলিছে, বেয়া নহয়। আজি যোৱা 4 বছৰৰ পৰা এইটো আমাৰ 5th year। খুব ভাল লাগিছে, যিহেতু 4 বছৰৰ পৰা যিখিনি ৰাইজৰ সহায় সহযোগিতা পাইছোঁ, খুবেই বেছি মানে আনন্দিত আৰু সহায় সহযোগিতা লাভ কৰিছোঁ। আৰু আশা কৰিছোঁ আগতীয়াকৈও মানে আমি পাম, সেইখিনি সক্ষম হ'বলৈ চেষ্টা কৰিছোঁ। গোটেইবোৰ আমি যাক মাতিছোঁ, যোনে শিকাইছে, প্ৰশিক্ষণ দিছে, খুবেই ধুনীয়াকৈ শিকাইছে। লগতে মই ইয়াতে অভিভাৱকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ নিজৰ ল'ৰা ছোৱালীসকলক ৰেডি কৰাই পিনে সাজযোৰ পিন্ধাই লৈ আহিছে এই 5দিনীয়া কাৰ্যসূচীত। মানে খুবেই বেছি আনন্দিত অনুভৱ কৰিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ